শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল সেন্সাস সম্পৰ্কীয় আন এটা অত্যন্ত গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। আজি মই HLO এপছৰ আটাইতকৈ গুৰুত্বপূৰ্ণ যিখিনি কুৱেশ্যনাৰী 1 2 3 আৰু 7 এইখিনিৰ বিষয়ে মই ডিটেইলছত আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আহক আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া আমি আমাৰ HLO এপছৰ প্ৰথম যেটো কুৱেশ্যনাৰী থাকিব 1 2 3 প্ৰথমটো পেজৰ এই 1 2 3 কুৱেশ্যনাৰী কেইটা আমি ডিসকাস কৰিম। 1 নম্বৰত আপোনালোকে চাব লাইন নম্বৰ, 2 নম্বৰত আছে আমাৰ বিল্ডিং নম্বৰ আৰু 3 নম্বৰত আছে আমাৰ সেন্সাস হাউস নম্বৰ। এইকেইটা আমাৰ মোস্ট ইম্পৰ্টেন্ট কুৱেশ্যনাৰী হয়। ইয়াৰ পিছত আমাৰ যেটো 7 নম্বৰ থাকিব কুৱেশ্যনাৰী, এইটো 7 নম্বৰটো আমাৰ মোস্ট ইম্পৰ্টেন্ট কুৱেশ্যনাৰী আমাৰ HLO এপছৰ। এই চাৰিটা কুৱেশ্যনাৰী যদি আমি সঠিককৈ দিব পাৰোঁ বাকি কেইটা কুৱেশ্যনাৰী আমাৰ বাবে অতি সহজ হৈ পৰিব। এতিয়া প্ৰথমটো কুৱেশ্যনাৰী আপোনালোকে চাব যে প্ৰথমটো কুৱেশ্যন আছে আমাৰ লাইন নম্বৰ। লাইন নম্বৰটো আপোনালোকে এটা কথা জানি লব। লাইন নম্বৰটো আমাৰ যেনেকৈ সিৰিয়াল নম্বৰ এটা থাকে, আমি কিবা ধৰক লিখিলে তাতে সিৰিয়াল নম্বৰ যেনেকৈ দিও লাইন নম্বৰটো তেনেকৈ সিৰিয়াল নম্বৰ হিচাপে থাকি যাব। এতিয়া লাইন নম্বৰটো আমি নিজে ক্ৰিয়েট কৰিব নালাগে। লাইন নম্বৰটো কি হ'ব, অটো ক্ৰিয়েট হ'ব। লাইন নম্বৰটো আমাৰ অটো ক্ৰিয়েট হৈ যাব। তাৰ পিছত চাব আমাৰ বিল্ডিং নম্বৰ। বিল্ডিং নম্বৰটো এতে চাব এটা অপচন আছে ৰিপিট অপচন, আন এটা চাব সেন্সাস হাউস নম্বৰ। সেন্সাস হাউস নম্বৰটো এটা নিউ অপচন, আন এটা ৰিপিট অপচন আছে। এতিয়া আমি এই দুটা কুৱেশ্যনাৰী আমি ডিটেইলছত আলোচনা কৰিম। প্ৰথমটো চাব বিল্ডিং নম্বৰ। সাপোজ আপোনাৰ HLত আপুনি HLবিত গ'লে HLবিত প্ৰথমটো বিল্ডিং আপুনি এটা আপোনাৰ যেটো আনুমানিক মানচিত্ৰখনত আপুনি 1 নম্বৰ বিল্ডিং আৰু সেন্সাস হাউস নম্বৰ নাম সেন্সাস হাউসতে দুটা আছে বুলি আপুনি ইতিমধ্যে চিনাক্ত কৰিছে। এতিয়া আপুনি HLবিত আপোনাৰ HLবিৰ এই বিল্ডিংটো আপুনি যেতিয়া HLO এপছত আপুনি ডেটাখিনি ভৰাব তেতিয়া কেনেকৈ ভৰাব এই 2 নম্বৰ আৰু 3 নম্বৰৰ কুৱেশ্যনৰ ৰেফাৰেন্সত মই কৈছোঁ। এতিয়া বিল্ডিং নম্বৰটো সাপোজ আপুনি কি কৰিছে, এতে 1 নম্বৰ দিছে। যেহেতু আমাৰ মিউনিচিপাল বা লোকাল অথৰিটিৰ দ্বাৰা কোনো বিল্ডিং নম্বৰ দিয়া হোৱা নাই, সেই হিচাপে আমি এটা নিৰ্দিষ্ট সঠিক পদ্ধতিত আমি বিল্ডিং নম্বৰটো আৰু আমাৰ যেটো সেন্সাস হাউস নম্বৰ এইখিনি আমি ইতিমধ্যে আনুমানিক মানচিত্ৰত ভৰাইছোঁ। এতিয়া প্ৰথমটো বিল্ডিং নম্বৰ আমি কি কৰিম, এতে বিল্ডিং নম্বৰটো আমি এন্ট্ৰি কৰিম। বিল্ডিং নম্বৰটো সাপোজ মই 1 দিলো। এতিয়া বিল্ডিং নম্বৰটো 1, কিন্তু ইয়াতে চাব সেন্সাস হাউস আছে আমাৰ 2। এটা বিল্ডিংতে এইটো বিল্ডিংতে আমাৰ সেন্সাস হাউস আছে আমাৰ দুটা। এতিয়া আমি বিল্ডিং নম্বৰটো প্ৰথমে কিন্তু আমি ৰিপিট অপচনত ক্লিক নকৰোঁ, এটো আমাৰ ডিজেবল হৈ থাকিব প্ৰথম অৱস্থাত। এতিয়া প্ৰথম 1 নম্বৰ বিল্ডিং দিলো, দিয়াৰ পিছত এতিয়া হেওক আমি 3 নম্বৰ কুৱেশ্যনাৰী আলোচনা কৰোঁ। 3 নম্বৰটো আমাৰ সেন্সাস হাউস থাকিব। এই সেন্সাস হাউসৰ ক্ষেত্ৰত আমি কি কৰিম, এইটো বিল্ডিংত যেহেতু আমি নতুন প্ৰথম আহিছোঁ তেতিয়া আমি এই সেন্সাস হাউসটো আমি নিউ ক্ৰিয়েট কৰিম। সাপোজ ধৰক সেন্সাস হাউসটো আমাৰ নিউ ক্ৰিয়েট হ'ল 0001, 4 ডিজিটৰ হ'ব আমাৰ সেন্সাস হাউস নম্বৰটো, 4টা অংকৰ হ'ব। এতিয়া 0001 এইটো আমাৰ সেন্সাস হাউস নম্বৰটো, এইটো আমাৰ কি হ'ব অটো ক্ৰিয়েট হৈ যাব। এইটো আমাৰ অটো ক্ৰিয়েট, এইটো আমি নিজে ক্ৰিয়েট কৰিব নোৱাৰোঁ। এনেকুৱা ধৰণে বাকি আপুনি যেতিয়া নিউ মাৰিব, নিউ মাৰাৰ পিছত এতে 1 নম্বৰ আমাৰ সেন্সাস হাউস ক্ৰিয়েট হ'ল। ক্ৰিয়েট হোৱাৰ পিছত আপুনি কি কৰিব, নেক্সট অপচনত ক্লিক কৰিব। নেক্সটত গৈ আপুনি 7 নম্বৰ কুৱেশ্যনাৰী পাব। 7 নম্বৰ কুৱেশ্যনাৰীত আপুনি যদি এই বিল্ডিংটো আপোনাৰ ৰেসিডেন্স হয়, ৰেসিডেন্ট যদি হয়, এই যে প্ৰথম বিল্ডিংটো এইটো যদি ৰেসিডেন্স হয় তেতিয়াহ'লে কি কৰিব, আপুনি একেবাৰে গোটেইখিনি 34 লৈ কুৱেশ্যনাৰী আপুনি কি কৰিব লাগিব, 34 লৈ আপুনি গোটেইকেইটা কুৱেশ্যনাৰী অপচন কেইটা আপুনি সিলেক্ট কৰিব লাগিব। এইখিনি আমাৰ প্ৰথম আমাৰ বিল্ডিং নম্বৰটো আৰু সেন্সাস হাউস নম্বৰটো গ'ল। এতিয়া সেই বিল্ডিংতে এইটো 1 নম্বৰ বিল্ডিংতে আন এটা সেন্সাস হাউস আমাৰ ৰৈ আছে, তেতিয়াহ'লে বাকি এই সেন্সাস হাউসটো আমি কেনেদৰে এন্ট্ৰি কৰিম। এতিয়া চাব আমি কি কৰিম, 2 নম্বৰত এতিয়া 1 নম্বৰ আমাৰ কি হৈ গ'ল, সেন্সাস হাউসটো আমাৰ অলৰেডি কমপ্লিট হৈ গ'ল। কমপ্লিট হোৱাৰ পিছত আমি সেইটো বিল্ডিংতে আৰু এটা সেন্সাস হাউস আমি এন্ট্ৰি কৰিম। তেতিয়া আমি এই নিউ অপচনটোত আমি ক্লিক কৰিম। এইটো নিউ অপচন ৰিপিট অপচন আপোনালোকে দেখা পাইছে, এই ৰিপিট অপচনটোত আমি ক্লিক কৰিম। ৰিপিট অপচনটোত ক্লিক কৰাৰ লগে লগে আমাৰ বিল্ডিং নম্বৰটো এতে কি আহিব, 1 আকৌ আহি যাব। আহি যোৱাৰ পিছত আমি কি কৰিম, সেন্সাস হাউস নম্বৰটো আমাৰ কি হ'ব, আকৌ আমি সেন্সাস হাউস নম্বৰটো আমি নিউ ক্লিক কৰিম। ক্লিক কৰাৰ লগে লগে তাতে আন এটা সেন্সাস হাউস আমাৰ ক্ৰিয়েট হ'ব 0002, ক্ৰিয়েট হৈ গ'ল। এতিয়া বাকি কুৱেশ্যনাৰী কেইটা যদি সেই সেন্সাস হাউসৰ যি ধৰণ, সেই সেন্সাস হাউসৰ মতে বাকি কুৱেশ্যনাৰী কেইটা আমি কি কৰিব লাগিব, ফিলআপ কৰিব লাগিব। ফিলআপ কৰি আমি সাবমিট কৰিলোঁ। এতিয়া এইটো আমি বিল্ডিং নম্বৰটো ৰিপিট কেতিয়া কৰিব লাগে এটো জানিলোঁ, যে আমি এটা বিল্ডিংৰ ভিতৰত যদি দুটা বা তাতকৈ বেছি সেন্সাস হাউস থাকে তেতিয়াহ'লে আমি কি কৰিম, যিকেইটা সেন্সাস হাউস থাকে প্ৰত্যেকটো সেন্সাস হাউসৰ তথ্য আমি ভৰাবলৈ প্ৰত্যেকবাৰে আমি বিল্ডিং নম্বৰটো কি কৰিব লাগিব, ৰিপিট কৰিব লাগিব আৰু সেন্সাস হাউস নম্বৰটো আমাৰ নিউ ক্ৰিয়েট কৰিব লাগিব। এতিয়া যদি ধৰক আমি এই যে ৰিপিট অপচনটো আপোনালোকে সেন্সাস হাউসৰ ক্ষেত্ৰত দেখা পাইছে, এই সেন্সাস হাউসৰ ৰিপিট অপচনটো আমি কেতিয়া ক্লিক কৰিম, এতিয়া মই দেখাই আছোঁ আপোনালোকক। সেন্সাস হাউসৰ আমি যেতিয়া
অপশ্যনটো পাম ৰিপিট। এতিয়া আপুনি সাপোজ এটা বিল্ডিঙত আপোনাৰ HLB আন এটা বিল্ডিঙত আপুনি উপস্থিত হ'ল, তাৰে বিল্ডিং নাম্বাৰটো সাপোজ ধৰক 2 নম্বৰ বিল্ডিং, ইয়াতে এটাই সেন্সাস হাউস আছে, সেইকাৰণে ইয়াতে লিখিব নালাগে। তো এতিয়া 2 নম্বৰ বিল্ডিঙৰ ক্ষেত্ৰত যদি আমি এইটো 1 2 3 আমি কুৱেশ্যনাৰীখিনি আলোচনা কৰোঁ চাব, এই ৰিপিট অপশ্যনটো কেতিয়া আমি ক্লিক কৰিম এইটো আলোচনা কৰিম, মেইন আমাৰ এইটোৱে। এতিয়া এই 2 নম্বৰ যেতিয়া বিল্ডিঙত আপুনি গৈছিল তেতিয়া আপুনি তাতে দেখা পালে যে তাতে কি আছে, দুটা পৰিয়াল আছে, হাউস হোল্ড আছে আমাৰ দুটা, কিন্তু সেন্সাস হাউস হ'ল আমাৰ এটা। আমি বিল্ডিং নাম্বাৰটো দিলোঁ তাতে 2 নম্বৰ বিল্ডিং দিলোঁ। 2 নম্বৰ বিল্ডিং দিয়াৰ পিছত আমি সেন্সাস হাউস নাম্বাৰটো প্ৰথম যেটো হাউস হোল্ড থাকিব ফ্যামিলি, তাৰ ক্ষেত্ৰত প্ৰথমটো আমি কি কৰিম, সেন্সাস হাউসটো আমি নিউ ক্ৰিয়েট কৰিলোঁ। নিউ ক্ৰিয়েট কৰাৰ পিছত বাকি যিখিনি কুৱেশ্যনাৰী থাকে গোটেইখিনি আমি সাবমিট কৰিম। কৰাৰ পিছত আকৌ সেইটো বিল্ডিঙতে আন এটা হাউস হোল্ড আমাৰ বাকি ৰৈ গ'ল। এতিয়া একেটা সেন্সাস হাউসৰ ভিতৰত আন এটা ফ্যামিলি আমাৰ আছে, হাউস হোল্ড আছে, তেনেকুৱা ক্ষেত্ৰত আমি এই ৰিপিট অপশ্যনটো তেতিয়া ক্লিক কৰিম। আমি বিল্ডিং নাম্বাৰটো ৰিপিট কৰিলোঁ, 2 নম্বৰ আহি যাব। 2 নম্বৰ আহি যোৱাৰ পিছত আকৌ আমি কি কৰিম, এই সেন্সাস হাউসটো আমি আকৌ ৰিপিট অপশ্যনত ক্লিক কৰিম, যেহেতু এটা সেন্সাস হাউসৰ ভিতৰত দুটা হাউস হোল্ড আছে, তেনেকুৱা ক্ষেত্ৰত আমি এই ৰিপিট অপশ্যনটো ক্লিক কৰিম। এইখিনি আমাৰ গ'ল 1 2 3 নম্বৰ কুৱেশ্যনাৰী। বাকি এতিয়া 7 নম্বৰ কুৱেশ্যনাৰীটো মই অলপ ডিটেইলছত আলোচনা কৰিম। আমি 1 2 3 এইকেইটা কুৱেশ্যনাৰী আমি ডিছকাছ কৰিলোঁ। এতিয়া মোষ্ট ইম্পৰ্টেণ্ট আন এটা কুৱেশ্যন আমাৰ HLO এপছত আছে, সেইটো আমাৰ 7 নম্বৰ কুৱেশ্যনাৰী। আপোনালোকে দেখা পাইছে যে এছাৰ্টেইন ইউজ অফ সেন্সাস হাউস, যে সেন্সাস হাউস ব্যৱহাৰৰ নিশ্চিতকৰণ। এইটো এতিয়া প্ৰথমটো অপশ্যন, এতিয়া আপোনালোকে 10টা বিকল্প দেখা পাব সেন্সাস হাউসৰ বিকল্প, যে সেই সেন্সাস হাউসবোৰ কোন ধৰণত ব্যৱহাৰ হয়। এতিয়া এই অপশ্যনকেইটা আমি সিলেক্ট কৰিব লাগিব। এতিয়া প্ৰথমটো অপশ্যনটো আপোনালোকে দেখা পাইছে, প্ৰথমটো অপশ্যন আপোনালোকে ৰেচিডেণ্ট হিচাপে দেখা পাইছে। এই ৰেচিডেণ্ট হিচাপে যেতিয়া আমি কোনো এটা গৃহ আমি সেন্সাস হাউস হিচাপে আমি চিনাক্ত কৰিম যে এইটো ৰেচিডেণ্ট হয়, কিন্তু সেন্সাস হাউস হয়, কিন্তু ৰেচিডেণ্ট সেই সেন্সাস হাউসৰ ব্যৱহাৰটো আমাৰ কি হ'ব, ৰেচিডেণ্ট। তেতিয়াহ'লে আমি কি কৰিব লাগিব, বাকি যে আমাৰ 1 2 3 আমি কুৱেশ্যনাৰী কৰিলোঁ, বাকি যে 4 to 34লৈ যিখিনি কুৱেশ্যনাৰী থাকিব, এই গোটেইখিনি কুৱেশ্যনাৰী আমি কি কৰিব লাগিব, প্ৰশ্নকেইটাৰ আমি অপশ্যনকেইটা সিলেক্ট কৰিব লাগিব। যদি আমাৰ ৰেচিডেণ্টৰ ক্ষেত্ৰত হয়, ৰেচিডেণ্টৰ ক্ষেত্ৰত আন এটা অপশ্যন আপোনালোকে তলত দেখা পাব। যেতিয়া ৰেচিডেণ্ট অপশ্যনত ক্লিক কৰিব, তলত এটা অপশ্যন আপোনালোকৰ আছে, মই দেখুৱাই আছোঁ, আপোনালোকে চাব। ৰেচিডেণ্ট অপশ্যনত আপোনালোকে যেতিয়া ক্লিক কৰিব তেতিয়া এই যে লক অপশ্যনটো আপোনালোকে দেখা পাব। এই লক অপশ্যনটো যেতিয়া আপোনালোকে চুজ কৰিব, লক অপশ্যনটো চুজ কৰাৰ লগে লগে আপোনালোকৰ যেটো কুৱেশ্যনাৰী থাকিব, কুৱেশ্যনাৰী 7ৰ পৰা 34লৈ জাম্প কৰি আমাৰ HLO এপছটো লৈ যাব। বাকি মাজৰ যিখিনি কুৱেশ্যনাৰী থাকিব, এটা কুৱেশ্যনাৰী আপোনালোকে আমাৰ অপশ্যনকেইটা ফিল আপ কৰিব নালাগে, বাকি একেবাৰে কি কৰিব, 7 to একেবাৰে 34লৈ জাম্প কৰি আমাৰ HLO এপছটো লৈ যাব। আৰু 34ত আমাৰ মোবাইল নাম্বাৰ আছে, 34ত যেতিয়া আমি মোবাইল নাম্বাৰটো এণ্ট্ৰি কৰিম, কৰাৰ পিছত কি হ'ব, আমাৰ কনফাৰ্ম অপশ্যনত আমি ক্লিক কৰিম। কনফাৰ্মত ক্লিক কৰিলে আমাৰ সেইটো সেন্সাস হাউসৰ ক্ষেত্ৰত যদি লক হৈ আছে, তেতিয়াহ'লে আমি সেইটো সেন্সাস হাউসৰ কাম এনেকৈ আমি ফিল আপ কৰিব পাৰিম। সেন্সাস হাউসৰ ক্ষেত্ৰত আন এটা বিকল্প চাব, যে ৰেচিডেণ্ট কাম আদাৰ ইউজ। আপোনালোকৰ HLB তেনেকুৱা কিছুমান গৃহ বিল্ডিঙত এনেকুৱা কিছুমান গৃহ আপোনালোকে পাব, যি গৃহবোৰ কি হৈছে ৰেচিডেণ্ট কাম আদাৰ ইউজ থকাৰ উপৰি তেওঁলোকে সেই যেটো গৃহ আপোনালোকে ৰেচিডেণ্ট হাউস আপোনালোকে পাইছে, বেলেগ কামতো তেওঁলোকে ব্যৱহাৰ কৰি আছে। যেনেকুৱা ক্ষেত্ৰত সেইবোৰ ঘৰৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব যিবোৰ কেৱল এটা এন্ট্ৰেন্স আছে, প্ৰৱেশদ্বাৰ আছে, আৰু কিন্তু অনাবাসিক ব্যৱহাৰৰ লগতে তেওঁলোকে বাসস্থানৰ বাবে ব্যৱহাৰ কৰি আছে। যেনেকুৱা এটা ধৰক আপোনালোকে এটা প্ৰিমাইছত গ'লে, তাতে এটা গৃহ আপোনালোকে দেখা পালে, তাৰে এটাই এন্ট্ৰেন্স আছে, আৰু সেই যেনেকুৱা সাপোজ ধৰক এইটো এটা আপোনালোকে প্ৰিমাইছত এটা গৃহ দেখা পালে, এইটোৰ এন্ট্ৰেন্সটো এটাই আছে, কিন্তু ইয়াৰে কি কৰিছে তেওঁলোকে, ইয়াতে এটা দোকান তেওঁলোকে দিছে, আৰু বাকি ভিতৰৰ যিখিনি অংশ তেওঁলোকে সেইখিনি অংশ তেওঁলোকে কি কৰিছে, তেওঁলোকে ৰেচিডেণ্ট হিচাপে ব্যৱহাৰ কৰিছে। এইটো এটা শ্বপ, কিন্তু সোমোৱা ৰাস্তাটো এটাই, এন্ট্ৰেন্স এটাই। তেনেকুৱা ক্ষেত্ৰত আমি কি কৰিম, ৰেচিডেণ্ট কাম আদাৰ ইউজত আমি ক্লিক কৰিম। এই ৰেচিডেণ্ট কাম আদাৰ ইউজত আপোনালোকে সাপোজ ধৰক কেনেকুৱা ধৰণৰ আপোনালোকে গৃহ দেখা পাব, যেনেকুৱা বাঁহ গৃহ পাব, বাঁহ গৃহৰ লগতে গেলামালৰ দোকান, বা বাঁহ গৃহৰ লগতে কিছুমানে কাপোৰৰ দোকান, বাঁহ গৃহৰ লগতে কিছুমানে ফল মূলৰ দোকান, শাক পাচলিৰ দোকান, বা বাঁহ গৃহৰ লগতে পাণ বিৰি বা সৰুকৈ এটা দোকান তেওঁলোকে দি থৈছে। এনেকুৱা ধৰণৰ আপোনালোকে ৰেচিডেণ্ট কাম আদাৰ ইউজ আপোনালোকে দেখা পাব। ইয়াতে ৰেচিডেণ্ট কাম আদাৰ ইউজ যেতিয়া আপোনালোকে সিলেক্ট কৰিব, সিলেক্ট কৰাৰ লগে লগে আপোনালোকৰ এই বাকি 1 to 3 যোৱাৰ পিছত আপোনাৰ 4 to 34 এই গোটেইখিনি কুৱেশ্যনাৰী আমি যেনেকৈ ৰেচিডেণ্ট হাউসৰ ক্ষেত্ৰত কৰিছিলোঁ, বাকি গোটেইখিনি কুৱেশ্যনাৰী কি কৰিব লাগিব, আমাৰ অপশ্যনকেইটা সিলেক্ট কৰিব লাগিব। এইখিনি গ'ল আমাৰ 2 নম্বৰ অপশ্যনৰ ৰেচিডেণ্ট কাম আদাৰ ইউজৰ। এতিয়া আহোঁ আমি 3 নম্বৰত। 3 নম্বৰত আপোনালোকে দেখা পাইছে ইয়াতে যে শ্বপ এণ্ড অফিচ,
যদি দোকান কেৱল দোকান আছে তাতে মানুহে নাথাকে তেনেকুৱা ক্ষেত্ৰত আমি শ্বপ আৰু যদি অফিচ থাকে ধৰক চৰকাৰী যেনেকুৱা অফিচ থাকে তেনেকুৱা ক্ষেত্ৰত আমি 3 নম্বৰ অপশ্যনটো ক্লিক কৰিম আৰু 3 নম্বৰ অপশ্যনটো যেতিয়া আপুনি সিলেক্ট কৰিব 3 নম্বৰ অপশ্যনটো সিলেক্ট কৰাৰ লগে লগে আমি 7 নম্বৰৰ পিছত এটাও কুৱেশ্যনাৰী আমি কি কৰিব নালাগে সিলেক্ট কৰিব নালাগে গোটেইখিনি কুৱেশ্যনাৰী স্কিপ হৈ একেবাৰে কনফাৰ্ম অপশ্যনটো আহি যাব আমাৰ HLO এপছটোৱে জাম্প কৰি কনফাৰ্মলৈ লৈ আহিব আমি কনফাৰ্ম মাৰি দিয়াৰ পিছত আমাৰ সব বা অফিচৰ কামখিনি এটা সেন্সাস হাউস হিচাপে আমাৰ HLO এপছত কি হ'ব এন্ট্ৰি হৈ যাব তাৰ পিছত 4 নম্বৰ অপশ্যন চাব স্কুল কলেজ এটসেট্ৰা যদি আপোনালোকৰ যেটো HLB স্কুল পাইছে বা কলেজ পাইছে তেতিয়াহলে আপোনালোকে কি কৰিব 4 নম্বৰ অপশ্যনটো আপোনালোকে চুজ কৰিব স্কুলৰ ক্ষেত্ৰত কৈছো স্কুলৰ ক্ষেত্ৰত ভিতৰত চাব বহুত আপোনালোকে বিভিন্ন ধৰণৰ গৃহ দেখা পাব তেওঁলোকে ক্লাছ কৰিবৰ কাৰণে বা সেই স্কুলৰ কাৰণে তেওঁলোকে এটা পাৰপাছতে ব্যৱহাৰ কৰি থকা বাবে আমাৰ বিল্ডিং নাম্বাৰটো এটা হ'ব আমাৰ সেন্সাস হাউস নাম্বাৰটো এটা হ'ব ঠিক সেইদৰে এটা পাৰ্টিকুলাৰ অফিচৰ গোটেইখিনি যিকেইটা আমাৰ কোঠা থাকিব গোটেইখিনি কোঠাই সেই অফিচৰ কামকাজৰ কাৰণে কি কৰিব তেওঁলোকে ব্যৱহাৰ কৰিব সেই কাৰণে অফিচ বা ধৰক কলেজ বা স্কুল এনেকুৱা ক্ষেত্ৰত কি হ'ব আমাৰ এটাই বিল্ডিং নাম্বাৰ হ'ব আৰু সেন্সাস হাউস নাম্বাৰো আমাৰ এটাই হ'ব এতিয়া তাৰ পিছত চাব যদি স্কুল কলেজ পায় তেতিয়ালে স্কুলৰ ক্ষেত্ৰত যেতিয়া আপুনি এই অপশ্যনটো ক্লিক কৰিব ক্লিক কৰাৰ পিছত তাৰ পিছত এই 3 নম্বৰটোৰ ক্ষেত্ৰতো মই কৈছো তলত এটা অপশ্যন আপোনালোকে দেখা পাব এইটো ইন্টাৰ দা একচুয়াল ইউজ এতিয়া আপুনি এটা শব্দ দেখা পালে শব্দটো কি হয় ধৰক গেলামাল দোকান তেতিয়ালে আপুনি কি কৰিব লাগিব এতে প্ৰপাৰ ইউজটো একচুয়াল ইউজটো আপুনি এতে লিখি দিব লাগিব যেনেকৈ ধৰক গ্ৰোসাৰী এটো লিখি দিলে তাৰ পিছত ধৰক এটা মেডিসিনৰ শপ পালে তেতিয়ালে আমি কি লিখিম এতে মেডিসিন হিচাপে আমি লিখি দিম মেডিসিন শপ ঔষধৰ দোকান তেনেকুৱা ধৰণে প্ৰপাৰ একচুয়াল ইউজটো আমি এই ড্ৰপ বক্সটোত আমি লিখি দিব লাগিব যদি আমি 3 4 5 6 7 8 9 লৈ যদি আমি এই অপশ্যন কেইটা আমি সিলেক্ট কৰো সিলেক্ট কৰাৰ লগে লগে আমাৰ যেটো তলৰ এইটো ড্ৰপ বক্স আছে actual enter the actual use of the census house এই অপশ্যনটো আমাৰ কি হ'ব এক্টিভ হৈ থাকিব আমি ইয়াতে প্ৰপাৰ ইউজ টু enter the actual use টো আমি ইয়াতে এন্ট্ৰি কৰিব লাগিব কৰাৰ পিছত আমি নেক্সটত যাম তাৰ পিছত চাব হোটেল লজ গেষ্ট হাউসৰ ক্ষেত্ৰত স্কুলৰ ক্ষেত্ৰত আপোনালোকে চাব 7 ৰ পৰা একেবাৰে কনফাৰ্মলৈ গুচি যাব বাকি কুৱেশ্যনাৰী কেইটা কৰিব নালাগে তাৰ পিছত তেনেকৈ হোটেল লজৰ ক্ষেত্ৰত 7 টো একেবাৰে কনফাৰ্মলৈ গুচি যাব এতে আন এটা অপশ্যন আপোনালোকে চাব যেতিয়া আপোনালোকে ৰেসিডেন্ট কাম আদাৰ ইউজ আপোনালোকে সিলেক্ট কৰিব ৰেসিডেন্ট কাম আদাৰ ইউজ সিলেক্ট কৰাৰ লগে লগে আন এটা অপশ্যন আপোনালোকৰ সন্মুখত খোল খাব পাৰে হেতু হল আমাৰ মই আপোনালোকক দেখাইছো হেতু হ'ব আমাৰ ইজ ইনষ্টিটিউচনেল যদি ইনষ্টিটিউচনেল হয় তেতিয়াহলে আমি এইটো বক্সত আমি টিক দিব লাগিব টিক দিয়াৰ লগে লগে আমাৰ কি হ'ব আমাৰ যেটো আমাৰ ফ্যামিলি নাম্বাৰ হ'ব হাউস হোল্ড নাম্বাৰটো অটো ক্ৰিয়েট হ'ব এইটো 999 এৰে অটো ক্ৰিয়েট কৰি দিব আমাৰ HLO এপছটোৱে যদি আমি ৰেসিডেন্ট কাম আদাৰ ইউজ দিয়াৰ পিছত আমি এই ইজ ইনষ্টিটিউচনেল আমি যদি সিলেক্ট কৰো প্ৰতিষ্ঠান পৰিয়াল যদি আমি সিলেক্ট কৰো তেতিয়াহলে 999 আমাৰ হাউস হোল্ড নাম্বাৰ আমাৰ HLO এপছটোৱে অটো ক্ৰিয়েট কৰি দিব আৰু ইজ ইনষ্টিটিউচনেল যদি আমি সিলেক্ট কৰাৰ পিছত আমাৰ কেৱল আপোনালোকে চাব 1 to 11 লৈ আমি কুৱেশ্যনাৰী কেইটা ফিল আপ কৰিব লাগিব বাকিখিনি কুৱেশ্যনাৰী আমি ফিল আপ কৰিব নালাগে তাৰ পিছত আহিল আমাৰ হস্পিটাল ডিসপেন্সাৰী এটসেট্ৰা যদি আপোনাৰ তাতে হস্পিটাল পাইছে হস্পিটালৰ ক্ষেত্ৰত আপোনালোকে 7 লৈ কুৱেশ্যনাৰী আপোনালোকে এইটো অপশ্যনলৈ আপোনালোকে চুজ কৰিব বাকি গোটেই কেইটা অপশ্যন আপোনালোকৰ কি হ'ব স্কিপ হৈ আমাৰ HLO এপছটোৱে কনফাৰ্মেশ্যনলৈ লৈ যাব তাৰ পিছত ঠিক এইদৰে ফ্যাক্টৰী ওয়াৰ্কশপ ওয়াৰ্কশিট যদি পায় 7 নম্বৰলৈ থাকিব বাকি আমাৰ কনফাৰ্মলৈ গুচি যাব 8 নম্বৰ প্লেস অফ ওয়াৰ্কশিপৰ ক্ষেত্ৰত 7 থাকিব 7 ৰ পিছত আৰু এটা অপশ্যন আপোনালোকৰ চুজ কৰিব নালাগে গোটেই কেইটা অপশ্যন স্কিপ হৈ একেবাৰে কনফাৰ্মলৈ গুচি যাব তাৰ পিছত 9 নম্বৰ আদাৰ নন ৰেসিডেন্সিয়েল ইউজ এই কেইটাৰ ভিতৰত বাহিৰত যদি এনেকুৱা গৃহ আপোনালোকে পাইছে যেটো নন ৰেসিডেন্সিয়েল ইউজ হিচাপে হৈ আছে তেনেকুৱা ক্ষেত্ৰত আমি এইটো অপশ্যন ক্লিক কৰিম যেনেকুৱা গেৰেজ তাৰ পিছত ধৰক গোহালি এনেকুৱা ক্ষেত্ৰত আমি কি কৰিম 9 নম্বৰ অপশ্যনটো চুজ কৰিম চুজ কৰাৰ পিছত 7 নম্বৰলৈ আমি এইখিনি চুজ কৰাৰ পিছত আমি যেতিয়া নেক্সট মাৰাৰ পিছত আমাৰ গোটেই কেইটা কুৱেশ্যনাৰী আমাৰ স্কিপ হৈ আমি কনফাৰ্মলৈ গুচি আহিম ঠিক এইদৰে আমি যদি এতিয়া চাব বেকএন্ডৰ ক্ষেত্ৰত যদি আমি 0 সিলেক্ট কৰো 0ৰ ক্ষেত্ৰত আমাৰ ঠিক একেই হ'ব
একেই হোৱাৰ পিছত আমি কিন্তু একচুৱেল ইউজটো প্ৰত্যেকটোৰ ক্ষেত্ৰতে লিখিব লাগিব কেৱল আমাৰ ৰেচিডেণ্টৰ ক্ষেত্ৰত বাদ দি বাকীকেইটা আমি কি কৰিব লাগিব একচুৱেল ইউজকেইটা আমি লিখি দিব লাগিব এইটো প্ৰপাৰ ইউজ আমি লিখিব লাগিব তাৰপিছত 9 নম্বৰ যদি আমি সিলেক্ট কৰোঁ 0 ভেকেণ্ট ঘৰ ভেকেণ্ট যদি কোনোবা গৃহ আপোনালোকে দেখা পায় সাপোজ এটা প্ৰিমাইছত সোমালে তাতে গৈ দেখা পালে এটা ঘৰ ভেকেণ্ট হৈ আছে সেই ভেকেণ্ট কিহৰ কাৰণে হৈছে এইটো আপোনালোকে ইণ্টাৰ দ্য একচুৱেল ইউজ কিহৰ কাৰণে ভেকেণ্ট হৈছে ৰিজনটো কিন্তু দিব লাগিব এতিয়া ভেকেণ্ট আমি সেইবোৰ ঘৰ ধৰিম যিবোৰ ধৰক কোনোবা এটা মালিকে ধৰক সেই বিল্ডিঙৰ মালিকজনে কি কৰি আছিল ভাড়া দিছিল কিন্তু বৰ্তমান খালী হৈ আছে ভাড়াতীয়া নাই কাৰণে খালী হৈ থাকিব পাৰে বা কিছুমান এনেকুৱা ক্ষেত্ৰত হ'ব পাৰে যেনেকুৱা ধৰক ঘৰটো জৰাজীৰ্ণ হৈ আছে সেইকাৰণে কোনেও নাথাকে মেৰামতিৰ প্ৰয়োজনৰ কাৰণে তাতে খালী হৈ পৰি আছে এনেকুৱা ক্ষেত্ৰতো হ'ব এই কাৰণটো আমি উল্লেখ কৰিব লাগিব এইখিনি গ'ল আমাৰ 7 নম্বৰ কুৱেশ্যনেৰী এইখিনি যদি আমি গোটেইখিনি ডিটেইলছত একবাৰ ভালদৰে বুজি ল'ব পাৰোঁ তেতিয়াহ'লে আমাৰ বাকী যিখিনি কুৱেশ্যনেৰী থাকিব কেৱল আমাৰ ৰেচিডেণ্ট আৰু ৰেচিডেণ্ট কাম আদাৰ ইউজৰ ক্ষেত্ৰত বাকী কুৱেশ্যনেৰীকেইটা আমি ফিল আপ কৰিম বাকী যিমানকেইটা আছে 3 4 তাৰপিছত একেবাৰে আমাৰ 0 লৈ এই গোটেইখিনি আমাৰ কি হ'ব একেবাৰে 7 নম্বৰ এইখিনি লৈ আমাৰ কৰিব লাগিব বাকী এটা কুৱেশ্যনেৰী আমি ফিল আপ কৰিব নালাগে গোটেইখিনি আমাৰ স্কিপ হৈ কনফাৰ্মলৈ গুচি যাব আমি কেৱল সাবমিট কনফাৰ্ম মাৰি দিলে আমাৰ সেইটো সেন্সাছ হাউচৰ কাম আমাৰ শেষ হৈ যাব ধন্যবাদ থাকিল লগ পাম আন এটা ভিডিঅ'ত